परेश बरुआ के घर फिर हमला। देर रात हुई फायरिंग की घटना ने एक बार फिर पूरे क्षेत्र को दहला दिया है। उग्रवादी संगठन उल्फा के प्रमुख परेश बरुआ के पारिवारिक आवास को अज्ञात हमलावरों ने निशाना बनाया। सूत्रों के अनुसार चाबुआ के जेराय गांव स्थित इस घर पर आधी रात के करीब अचानक गोलियां चलाई गईं। सन्नाटे को चीरती गोलियों की आवाज से पूरा इलाका सहम उठा और लोगों में भय का माहौल फैल गया। चौंकाने वाली बात यह है कि यह इस आवास पर फायरिंग की तीसरी घटना बताई जा रही है, जिससे सुरक्षा व्यवस्था पर गंभीर सवाल खड़े हो गए हैं। सुरक्षा के लिए सीसीटीवी कैमरे लगाए गए हैं, लेकिन बताया जा रहा है कि उस समय एक कैमरा काम नहीं कर रहा था, जिसके चलते हमलावरों की पहचान अब तक नहीं हो सकी है। बताया जा रहा है कि इस घर में परेश बरुआ के बड़े भाई सहित परिवार के कई सदस्य रहते हैं। हालांकि इस घटना में किसी के हताहत होने की सूचना नहीं है, लेकिन इलाके में दहशत गहरा गई है। घटना के तुरंत बाद पुलिस और सुरक्षा बल मौके पर पहुंच गए और पूरे इलाके की घेराबंदी कर जांच शुरू कर दी गई है। संदिग्धों की तलाश जारी है और सुरक्षा व्यवस्था कड़ी कर दी गई है। तिनसुकिया से अर्जुन मिश्रा की रिपोर्ट। মই আৰু মোৰ ভাইটি আমি সকলে যাব লৈছিলোঁ মানে জাষ্ট বেটিঙত পৰিছোঁ আৰু মানে তাৰপিছত প্ৰথমে আৱাজটো শুনিলোঁ। আৱাজটো শুনাৰ লগে লগে মই উঠিলোঁ। উঠি পিনে মই আৰু ভাইটি উঠি মাও এইফালে উঠি পিনে আমি যোনটো মাজৰ হল ৰুমটো আছে হল ৰুমটোত আহিলোঁ। অহাৰ পাছত আকৌ এবাৰ 5-6 ছেকেণ্ডৰ পাছত আকৌ এবাৰ হেৰি হ'ল। হোৱাৰ পাছত আপোনাৰ মাক ক'লোঁ মই দৰ্জাখনৰ পৰা চাইড হৈ দিয়া কৈছোঁ, মানে যিহেতু কাঠৰ হয় ন দৰ্জাখন। তাৰপৰা মই মাক চাইড কৰিলোঁ। চাইড কৰাৰ পাছত দেউতা উঠাই পিনে আমি পটককৈ ওলাই দিবলৈ আমাৰ ভয় লাগিছে, যিহেতু মানে গুলিৰ আৱাজ শুনিছোঁ। তাৰপিছত হাউচ গাৰ্ডখিনি ওলাই পিনে চালে 10-15 মিনিটমানৰ পাছত মানে সিহঁতিও চালে। তাৰপিছত আকৌ মোৰ যোনজনে গাড়ী চলায় তেখেতক ফোন মাৰিলোঁ। তেখেতে পটককৈ ওলাবলৈ ভয় কৰিছে, আমিও ওলাবলৈ ভয় লাগিছে পটককৈ ওলাবলৈ। 15-20 মিনিটমানৰ পাছত আমি ওলাই মেলি ওচৰে পাজৰে চালোঁ কিবা কাৰ্টুজ পৰি আছে নেকি কিবা কিবি চবফালে চালোঁ। চাই মেলি কাৰ্টুজ তেনেকৈ নাপালোঁ। তাৰপিছত আমি ডিব্ৰুগড় কণ্ট্ৰল ইউনিটত হাউচ গাৰ্ডৰ পৰা ফোন কৰিলে, তেখেতসকল চাবুৱাৰ পৰা আহিলে। চাবুৱাৰ পৰা আহি মেলি সিহঁতে চালে, ডিব্ৰুগড় কণ্ট্ৰল ৰুমত ফোন মাৰিলে। তাৰপিছত চাবুৱা পুলিচ আহিলে। চাবুৱা পুলিচ অহাৰ পাছত সিহঁতে তদন্ত কৰিলে, চালে ইফালে চালে, সোধ-পোছ কৰিলে দেউতাৰ লগত কিবা। তাৰপিছত এনেকুৱা এবাৰ নহয়, এবাৰ থাৰ্ড টাইম হয়। আগতো 2000 আৰু 2001 চনত দুবাৰকৈ আমাৰ ঘৰত গুলি চালনা কৰিছে ইয়াত। এবাৰ থাৰ্ড টাইম হয়। যিহেতু মই প্ৰশাসনক এটাই আহ্বান কৰোঁ যে যোনে হ'লেও কৰিছে বা হেৰি কৰিছে সিহঁতক মানে উচিত তদন্ত ল'ব লাগে প্ৰশাসনে। তাকে মই প্ৰশাসনক মই আহ্বান জনাম। মোৰ 12-2 ডিউটি আছিলে ৰাতি নিশা। মই আছিলোঁ ভিতৰত ইয়াতে আছিলোঁ। এতিয়া ছাৰ সেইটো হোৱা নাছিলে চাগে, মোবাইল চাই আছিলোঁ বাইদেউ, ল'ৰাটো আছিলে ভিতৰতে। আমি ডিউটি 2 ঘণ্টা কৰিম আৰু এতিয়া মোৰ 12-2 12:15 দুই টাইমতে আহিছিলে ঘটনাটো। দৰ্জাটো বন্ধ কৰি থওঁ আমি ভিতৰৰ পৰা। তাৰপৰা চাবি আনোতে দৰ্জাটো খোলোতে বাহিৰত গৈ চাইছিলোঁ আমি গোটেইখিনি উঠিলোঁ। আমি 3জন থাকোঁ ইয়াতে। দৰ্জা খুলি পটককৈ চাইছিলোঁ, এনেকৈ কোনো দেখি নাপালোঁ। বিকল মানে এইটো মই ইমানকৈ গম নাপাওঁ, ছাৰে গম পাব। গছ-গছনিডালো আছে কাটি পেলালে ৰাতিপুৱা। এই গছডালো বহুত ডিষ্টাৰ্ব দি থাকে। CDR তাতো ফোন মৰা হ'ল, PCR ৰাতিত কণ্ট্ৰলো জনোৱা হ'ল।